Hey guys, আমি এতিয়া যাবলৈ ওলাইছো এটা মন্দিৰলৈ য'ত নেকি মানে বহুত দূৰৰ পাহাৰৰ মাজত যিটো মন্দিৰ আছে সেই মন্দিৰটো যাবলৈ ওলাইছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক মন্দিৰলৈকে যাবলৈ হলে মানে বহুত মানে এইফালে কি বুলি কয় পাহাৰৰ মাজেদি যাব লাগে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তেতিয়ালে গম পাব সম্পূৰ্ণ এইফালে আছে মনকামদেৱ গেট আছে এই পাহাৰৰ সিফালে মনকামদেৱ গেটটো আছে আৰু এইফালে আছে এটা মন্দিৰ য'ত নেকি মানে বহুত পুৰণি মন্দিৰ য'ত নেকি মানুহৰ মানে চেনেলটো সাবস্ক্ৰাইব কৰিব আমি এতিয়া গৈ আছো হেই গাইস আৰু এজন ইয়াৰে বাইনাছাৰিলে এজন ব্যক্তি আছে সেই ব্যক্তিজন নিচে ওচৰতে ঘৰ তেওঁ এই মন্দিৰৰ বিষয়ে কিছু কথা ক'ব ব্যক্তিজন নিচে এজন এই মন্দিৰটো পুৰাণি মানে যেতিয়া ইয়াতে মানুহে খেতি কৰিব আহিছিল তেতিয়া মানে এই মন্দিৰটো দেখা পাইছিলে আৰু যে ইয়াৰে ভিতৰত এটা শিৱ গহ্বৰ আছে তাৰপিছত যেতিয়া আমাৰ ইয়াৰ স্থানীয় লোকে এই কথাটো চৰকাৰক অৱগত কৰে তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 10 লাখ টকা এটা দিয়ে তাৰপিছত এই মন্দিৰৰ ঘৰ নিৰ্মাণ এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাওঁ এইটো হৈছে মন্দিৰ এইপিনে যাব পাৰি মন্দিৰৰ ভিতৰলৈ গাইছ আমি এতিয়া ফাইনেলি আহি আছোঁ তাৰ পৰা মন্দিৰটোৰ পৰা আমি এতিয়া উভতি আহিলোঁ এতিয়া আমি আৰু এটা মন্দিৰ আছে যিটো নেকি মনকামদেৱ মন্দিৰ এটা পিকনিক স্পট হয় এইটো এটা